নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঢ়াব গৈ আছোঁ তোমালোকক পাঠ নম্বৰ 4, আমাৰ পৰিৱেশ। তোমালোকে জানাই আমাৰ পৰিৱেশ বুলিলে সাধাৰণতে আমি কি বুজি পাওঁ? আমাৰ চাৰিওপাশে থকা গছ গছনি, ঘৰ দুৱাৰ, নদ নদী, খাল বিল, জোন জাৰি চব একে যিমান আছে নিজৰা, পাহাৰ পৰ্বত চব মিলি জান জুৰি চব মিলি হৈছে কি আমাৰ পৰিৱেশ। তো সেইটোৱে আমি ইয়াত আমি সেই আমাৰ পৰিৱেশ সম্পৰ্কে পঢ়িবলৈ গৈ আছোঁ। ইয়াত চোৱা এটা পৰিৱেশ দিছে, কি আছে? ঘৰ দুৱাৰ আছে, মানুহ আছে, ল'ৰা ছোৱালী আছে, স্কুলৰ ছাত্ৰ ছাত্ৰী আছে। স্কুলৰ এটা চৌহদ নহয় জানো? স্কুল এটা দূৰত চোৱা স্কুল দেখা গৈ আছে। তাৰপিছত ইয়াত দেখা হৈ আছে যে গৰাখহনীয়া পাৰ ভাঙি গছবিলাক চব পৰি আছে, এনেকুৱা এটা ছবি দিছে। তাৰপিছত কি কৈছে চোৱা, ভায়লিনাহঁতৰ ঘৰ নৈৰ পাৰৰ এখন গাঁৱত। গাঁওখনৰ পৰা চহৰলৈ যোৱা একমাত্ৰ পথটো দি অলপ দূৰ আগবাঢ়ি গ'লেই ভায়লিনা, ৰুকসানা, তাপস, হৃদয়ন, মেগন, গৰিমাহঁত পঢ়া বিদ্যালয়খন। নৈৰ বানে পথটোৰ কিছু অংশ খহাই নিয়াৰ বাবে পথটো ঠেক হৈ গৈছে। নৈৰ পাৰত থকা নানা তৰহৰ মূল্যৱান গছ গছনিবোৰ এজোপা দুজোপাকৈ নৈৰ বুকুত জাহ গৈ আছে। তেনেদৰে দুই এঘৰৰ মানুহো খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। এনেবোৰৰ দৃশ্য দেখি সিহঁতৰ মনত বৰ বেজাৰ। গ্ৰীষ্মৰ বন্ধ খোলাৰ পাছত বিদ্যালয়লৈ গৈ ভায়লিনা, ৰুকসানাহঁতে গম পালে যে সিহঁতৰ বিদ্যালয়ৰ খেলপথাৰখনৰ নৈৰ ফালে থকা কিছু অংশ ভালেই কেইজোপা গছৰে সৈতে নৈয়ে খহাই লৈ গৈছে। বিদ্যালয়খনৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়েই আজিৰ পৰত এই খেলপথাৰখনতে খেলা ধূলা কৰে আৰু শাৰী শাৰীকৈ থকা গছবোৰত ছাট গা জোৰ পেলায়। ইয়াত তোমালোকে দেখিছাই যে এই গছবিলাক কেনেকে পাৰ খহি খহি পৰি আছে। নৈৰ পাৰত থকা কৈছে নানা তৰহৰ মূল্যৱান গছ গছনিবোৰ এজোপা দুজোপাকৈ নৈৰ বুকুত জাহ গৈ আছে। আৰু গ্ৰীষ্মৰ বন্ধ খোলাৰ পিছতে কি হয়, বিদ্যালয়লৈ গৈ ভায়লিনা, ৰুকসানাহঁতে গম পালে সিহঁতৰ বিদ্যালয়ৰ খেলপথাৰখনৰ নৈৰ ফালে থকা কিছু অংশ ভালকৈ জোপা গছৰে সৈতে নৈয়ে খহাই লৈ গৈছে। বিদ্যালয়খনৰ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়েই আজৰি পৰত এই খেলপথাৰখনতে কি কৰে, খেলা ধূলা কৰে। তাৰপিছত কৈছে চোৱা, হয়তো সিহঁতৰ মাজৰ পৰা চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। সিহঁতৰ বৰ দুখ লাগিল। এনেদৰে মন মাৰি থকাৰ মাজতে ৰুকসানাই ক'লে, গ্ৰীষ্মৰ বন্ধত আমি দেউতাৰ সৈতে গুৱাহাটীলৈ গৈ চিৰিয়াখানা, তাৰকাগৃহ, বিমানবন্দৰ আদি চাই আহিলোঁ। বাছেৰে যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথটো বহল আৰু পকী কৰি থকা দেখিবলৈ পাইছিলোঁ। দেউতাই আমাক বৰ অপেক্ষাৰে কৈ গৈছিলে যে ঠায়ে ঠায়ে পথৰ কাষত থকা কিছুমান গছ, দোকান পোহৰ, ঘৰ আদিও আঁতৰাই পেলাবলগীয়া হৈছে। ৰাস্তাটো বহলকৈ নিৰ্মাণ কৰাৰ বাবে এনে কৰাটো বৰ দৰকাৰী হৈ পৰিছে হেনো। সমাজবিজ্ঞানৰ শিক্ষকগৰাকীয়ে প্ৰসংগাক্ৰমে তেওঁলোকৰ শ্ৰেণীত কথাটো উলিয়ালে। চোৱাচোন আমাৰ পৰিৱেশ কেনেদৰে সলনি হৈ আছে। তেনেতে তাপসে সুধিলে, ছাৰ, পৰিৱেশ মানেনো কি? তোমাৰ চাৰিওফালে যি যি দেখিছা সেয়াই পৰিৱেশ। শিক্ষকে ক'লে যে তোমাৰ চাৰিওফালে যি যি দেখিছা সেয়াই হৈছে পৰিৱেশ। তাপসে অলপ ভাবি ক'লে, তাৰ মানে ছাৰ, আমি দেখি থকা চকী, মেজ, ব্লেকবোৰ্ড, বহী, কিতাপ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, বাগিচা, খেলপথাৰ আদি সকলোবোৰেই পৰিৱেশ নেকি? তাপসৰ কথাত হয় ভৰ দি গৰিমাই ক'লে, আমি গছ-গছনি, জীৱ-জন্তু, নদ-নদী, হাট বজাৰ, কল-কাৰখানা, নালা-নৰ্দমা আদিও দেখোঁ। সেইবোৰো তেনেহ'লে পৰিৱেশ নেকি ছাৰ? শিক্ষকে ক'লে, তোমালোকে ঠিকেই ধৰিব পাৰিছা। এই সকলোবোৰ লগ লাগিয়েই আমাৰ পৰিৱেশ সৃষ্টি হৈছে। আমি চকুৰে নেদেখিলেও বায়ু, বিভিন্ন অণুজীৱ, গেছীয় পদাৰ্থ আদিও আমাৰ পৰিৱেশৰ অংগ। আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ। ঠিক আছে, আমাৰ চাৰিওফালে কি কৈছে, আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই হৈছে কি পৰিৱেশ।
জীৱ জগতৰ যিকোনো এক উপাদান তাৰ চৌপাশে থকা আন উপাদানবোৰে সৃষ্টি কৰা বাতাবৰণৰ সৈতে খাপ খাই জীয়াই থাকে। উদাহৰণস্বৰূপে, একশিঙীয়া গড় জীয়াই থাকিবৰ বাবে কাজিৰঙা অভয়াৰণ্যত প্ৰয়োজনীয় ঘাঁহ, বন, পানী, উত্তাপ, আশ্ৰয়স্থল আদি আছে। সেই উপাদানবোৰে গড়ৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰিছে। এই পৰিৱেশ নানা কাৰণত সলনি হৈ আন এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মানুহ বা প্ৰকৃতি উভয়ে এই পৰিৱৰ্তন ঘটায়। তাৰপিছত কি কৈছে, প্ৰাকৃতিক পৰিৱেশ। আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতিৰ সৃষ্টি পৰ্বত, পাহাৰ, নদ-নদী, সাগৰ, ৰ'দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্ৰাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজৰ সুবিধামতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্ৰাকৃতিক পৰিৱেশ পৰিৱৰ্তনৰ ৰূপান্তৰ বা পৰিশোধন হয়। মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোক মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। এতিয়া প্ৰকৃতিয়ে যি পৰিৱেশ সৃষ্টি কৰিছে সেইটো হৈছে প্ৰাকৃতিক পৰিৱেশ। আৰু মানৱসৃষ্ট পৰিৱেশ কোনটো? ছাত্ৰ-ছাত্ৰীসকল, যিবিলাক বস্তু মানুহে নিজে নিজৰ সুবিধাৰ বাবে উৎপাদন কৰি বা তৈয়াৰ কৰি লয় সেইটোৱেই হৈছে কি মানৱসৃষ্ট পৰিৱেশ। ইয়াৰ আটাইবোৰ উপাদানৰে পৰস্পৰৰ মাজত সম্পৰ্ক আছে। আৰু ইয়াত বুজাইও দিছে তোমালোকক অজৈৱিক উপাংশ। অজৈৱিক উপাংশ হৈছে কি পানী, এটা হৈছে জলমণ্ডল আৰু মাটি, এতিয়া বায়ুমণ্ডল। এতিয়া চোৱা, প্ৰাকৃতিক সম্পদ আকৌ তোমালোকক দেখাই দিছে পৰিৱেশৰ উপাংশৰ পৰা আবার এই প্ৰাকৃতিক পৰিৱেশৰ পৰাই লৈ মানুহে কি কৰিছে মানৱসৃষ্ট পৰিৱেশ সৃষ্টি কৰিছে। যেনেকৈ চোৱা, ঘৰ-দুৱাৰ বনাইছে, দলং বনাইছে, কল-কাৰখানা বনাইছে, ধৰ্মীয় অনুষ্ঠান বনাইছে, ৰাস্তা-ঘাট বনাইছে। এইবিলাক ক'ৰ পৰা বস্তু লৈ বনাইছে? প্ৰকৃতিৰ পৰা বস্তু লৈয়ে মানুহে বনাইছে। তাৰপিছত কি কৈছে চোৱা, পৰিৱেশক মানুহে নিজৰ কামত খটুৱাই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিজৰ বাবে ঘৰ-দুৱাৰ সাজে, খাদ্য-শস্য উৎপাদন কৰে, কল-কাৰখানা, পথ, দলং, যান-বাহন, টেলিফোন, টেলিভিছন, ইণ্টাৰনেট, আমোদ-প্ৰমোদ, শিক্ষা-সংস্কৃতি আদিৰ সা-সুবিধা কৰি তোলে। বিভিন্ন কৌশলেৰে ৰ'দ, বতাহ, পানী আদিৰ পৰা শক্তি সংগ্ৰহ কৰে। ইন্ধনৰ বাবে খনিজ তেল, কয়লা আদি আহৰণ কৰে। মানুহে সকলো কাৰ্যৰ বাবেই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু সেয়ে পৰিৱেশ পৰিৱৰ্তন হয়। সুব্যৱহাৰ নহ'লে পৰিৱেশ ধ্বংস বা বিনষ্ট হয়। তাৰপিছত কি কৈছে চোৱা, সামান্য বেজীটোৰ পৰা মহাকাশ যানখনলৈকে মানুহ লগা সকলোবোৰ সামগ্ৰী মানুহে নিজৰ দক্ষতাৰে প্ৰকৃতিত পোৱা সমলৰ পৰাই সৃষ্টি কৰি লৈছে। মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। মানুহ বাচি থাকিবলৈ হ'লে পৰিৱেশকো বচাই ৰাখিব লাগিব। ঠিক আছে, বুজি পাইছা? তাৰপিছত কি কৈছে চোৱা, এতিয়া পৰিৱেশৰ উপাংশসমূহ আমি পঢ়িম। কৈছে পৰিৱেশ দুই প্ৰকাৰৰ। পৰিৱেশ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। তাৰে ভিতৰত প্ৰাকৃতিক পৰিৱেশ, যিসমূহ উপাদানৰ দ্বাৰা গঠিত, সেইবোৰক আকৌ দুই ধৰণে ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক উপাংশ, আনটো হৈছে অজৈৱিক উপাংশ। প্ৰাকৃতিক পৰিৱেশ স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি। এই অৱস্থাক সৃষ্টি কৰা সমল বা উপাদানবোৰেই হ'ল কি উপাংশ। কি হৈছে প্ৰাকৃতিক পৰিৱেশ? প্ৰাকৃতিক পৰিৱেশ স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি। এই অৱস্থাৰ সৃষ্টি কৰা সমল বা উপাদানবোৰেই হ'ল কি উপাংশ। ঠিক আছে। নেক্সট কৈছে কি চোৱা, জৈৱিক উপাংশ। পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। এই সকলোবোৰ জীৱমণ্ডলতহে পোৱা যায়। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণীজগত আৰু উদ্ভিদ জগত ভৰ্তি থকা স্তৰটোৱে হ'ল জীৱমণ্ডল। ইয়াৰ বিস্তৃতি সাগৰতলীৰ কিছু ওপৰৰ পৰা আৰম্ভ কৰি ভূপৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডলৰ এটা সীমালৈ প্ৰায় 24 কিলোমিটাৰ জোৰা। ঠিক আছে, এইটো হৈছে কি জীৱমণ্ডল। তাৰপিছত কৈছে চোৱা, এই স্তৰতেই প্ৰকাণ্ড জন্তু, উদ্ভিদ, অন্যান্য প্ৰাণী, ক্ষুদ্ৰাক্ষুদ্ৰিত অণুজীৱ, বেক্টেৰিয়া আদি সকলোবোৰ থাকে। অৰ্থাৎ জলভাগ, স্থলভাগ আৰু বায়ুমণ্ডলত থকা সকলোবোৰ জীৱ থকা উপাদানৰ দ্বাৰাই জৈৱিক উপাংশ গঠিত হয়। নেক্সট আছে কি চোৱা, কৈছে এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিবলৈ হ'লে তাৰ উপাদানসমূহ যিমানেই ক্ষুদ্ৰ বা বৃহৎ নহওক লাগিলে কোনোটোৱেই অলাগতিয়াল নহয়। জৈৱিক উপাংশ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে, সেউজীয়া উদ্ভিদে সৌৰশক্তি, সূৰ্যৰ তাপ, পোহৰৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে সিহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে।
সেই প্ৰাণীক মাংসাহাৰী প্ৰাণীয়ে খায়, যেনে গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ তৃণভোজী আৰু মাংসাহাৰীৰ মৃত্যু হ'লে জীৱাণুৱে সেইবোৰ পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ'ল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। এনেদৰে এটা জীৱন চক্ৰ চলি থাকে। ইয়াকে পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেম বোলে। কি বোলে? পৰিস্থিতি তন্ত্ৰ বা ইক'চিষ্টেম বোলে। কোনো এটা নিৰ্দিষ্ট পৰিৱেশত থকা সকলো জীৱেই ইয়াৰ লগত থকা কাৰোবাৰ সহায়তেহে বাঢ়ি থাকে। এটা নহ'লে আনটো জীয়াই থাকিব নোৱাৰে। এই প্ৰক্ৰিয়াত সেউজীয়া ঘাঁহক উৎপাদক, তৃণভোজী প্ৰাণীসমূহক প্ৰথম উপভোক্তা আৰু মাংসাহাৰী প্ৰাণীক দ্বিতীয় উপভোক্তা বুলি কোৱা হয়। ইয়াৰ পৰাও কিন্তু প্ৰশ্ন হ'ব দেই। উৎপাদক কি? যিবিলাক হৈছে সেউজীয়া ঘাঁহ সেইবিলাক হৈছে কি? উৎপাদক। আৰু তৃণভোজী প্ৰাণী হৈছে কি? প্ৰথম উৎপাদক। মানে ঘাঁহবিলাকক যে খায় সেইবিলাক হৈছে প্ৰথম উৎপাদক। আৰু মাংসাহাৰী প্ৰাণী হৈছে দ্বিতীয় উপভোক্তা। যিবিলাকে মাংস খায় সেইবিলাক হৈছে দ্বিতীয় উপভোক্তা। উৎপাদক আৰু উপভোক্তাৰ মৃত্যু হ'লে যিসমূহ জীৱাণুৱে পচন ঘটায় তাক বিয়োজক বোলে। ঠিক আছে, বুজি পাইছা? নেক্সট আছে কি ছাত্ৰ-ছাত্ৰীসকল? অজৈৱিক উপাংশ। এতিয়া বায়ু, বায়ুমণ্ডল, মাটি, স্থলমণ্ডল আৰু পানীয়ে জলমণ্ডল হ'ল পৰিৱেশৰ অজৈৱিক উপাংশ। মানে বায়ু, মাটি যিবিলাকৰ প্ৰাণ নাই সেইবিলাক হৈছে কি? অজৈৱিক উপাংশ। আৰু যিবিলাকৰ প্ৰাণ আছে, জীৱিত, সেইবিলাক হৈছে কি? জৈৱিক উপাংশ। তাৰপিছত কি কৈছে চোৱা, পৃথিৱীক আৱৰি ৰখা বায়ুৰ পাতল আৱৰণটোৱে হ'ল বায়ুমণ্ডল। এই বায়ুৱে আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা বচায়, প্ৰচণ্ড উত্তাপৰ পৰা ৰক্ষা কৰে। বায়ুমণ্ডল নহ'লে সূৰ্যৰশ্মি বাধাহীনভাৱে আমাৰ ওপৰত নপৰিলেহেঁতেনে। বিভিন্ন গেছ, ধূলিকণা আৰু জলীয় ভাপেৰে বায়ুমণ্ডল গঠিত। ইয়াতে ডাৱৰ, নিয়ৰ, কুঁৱলী, হিমকণা, বৰষুণ আদিৰ সৃষ্টি হয়। বায়ুমণ্ডলে বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটায়। আমাৰ পৰিৱেশত থকা জীৱ-জগত বৰ্তি থাকিবলৈ বায়ুমণ্ডল অপৰিহাৰ্য। বায়ুমণ্ডলত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদি গেছ প্ৰাণী আৰু উদ্ভিদৰ বাবে লাগতিয়াল। এইবোৰৰ পৰিমাণ অধিক মাত্ৰাত বুঢ়াতোতা হ'লেও পৰিৱেশত বিৰূপ প্ৰভাৱ পৰে। বৰ্তমান কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি হৈ থকা বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে। সেয়ে পৰিৱেশ বিনষ্ট হোৱাৰ উপক্ৰম হৈছে। নেক্সট কি কৈছে চোৱা, বায়ুমণ্ডলৰ চাপ আৰু তাপৰ ভিন্নতা অনুযায়ী উদ্ভিদ আৰু প্ৰাণীয়ে নিজকে খাপ খুৱাই ল'বলগীয়া হয়। উদাহৰণস্বৰূপে, মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে অসমত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়। দিহিং পাটকাই বৰ্ষাৰণ্য। এতিয়া বৰ্ষাৰণ্য অঞ্চলৰ নাম লিখিব আহে তেতিয়া লিখিবা কি? দিহিং পাটকাই বৰ্ষাৰণ্য। জয়পুৰ, সোণাই ৰূপাই সংৰক্ষিত বনাঞ্চল আদি এনেধৰণৰ অৰণ্য। ডাঠ ঘাঁহ বন, ওখ ওখ গছ আৰু অৰ্কিডৰ কপৌ ফুলৰ বাবে উপযুক্ত পৰিৱেশ ইয়াত আছে। সেইদৰে অৰণ্যবোৰ নানা ধৰণৰ জীৱ-জন্তুৰো বিচৰণ ভূমি। অৰ্থাৎ জৈৱিক উপাদানসমূহৰ ওপৰত বায়ুমণ্ডলৰ প্ৰভাৱ যথেষ্ট, কিন্তু বৰ্তমান বায়ু প্ৰদূষণৰ বাবে পৰিৱেশ কুপ্ৰভাৱ পৰা দেখা গৈছে। সেয়েহে জীৱ-জগতৰ প্ৰতি সংকট নামি আহিছে। পৃথিৱীৰ উপৰিভাগ আগুৰি থকা টান খোলা বা স্তৰটোৱেই হৈছে স্থলমণ্ডল। এই খোলাটো বিভিন্ন শিল আৰু মণিকৰ দ্বাৰা গঠিত। ওপৰৰ তৰফটো মাটিৰে আবৃত। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, উপত্যকা আদি পৃথিৱীৰ উপৰিভাগতেই আছে। মানুহক বসবাসৰ বাবে আৰু খেতি কৰিবৰ বাবে মাটি দৰকাৰ। উদ্ভিদ আদি জীয়াই থাকিবলৈ মাটিৰ দৰকাৰ। স্থলভাগেই আমাক খনিজ সম্পদ আদিও যোগান ধৰে। পৰিৱেশত থকা জৈৱিক উপাদানসমূহ স্থলভাগৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ গঠন, গুণাগুণ, ঢাল আদিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খেতি-বাতি কৰে। সেইদৰে ঘৰ-দুৱাৰ আদিও সাজি লয়। উদাহৰণস্বৰূপে, সমতলৰ পলসুৱা ভূমিত ধান, মাহ, সৰিয়হ আদি খেতি বেছি পৰিমাণে হয় বাবে কৃষিজীৱী মানুহৰ বসতিও বেছি। কাৰ্বি পাহাৰৰ উচ্চভূমিৰ ঢালত মানুহে ঝুম পদ্ধতিৰে খেতি কৰে। তাত বসতি পাতল। নৈ কাষৰীয়া অঞ্চলত মিচিংসকলে চাংঘৰ সাজি থাকে। ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলীৰ পৰিৱেশ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বাবে উপযোগী। তেনেদৰে লুইতৰ চৰ-চাপৰিসমূহত ঘাঁহ বন থকা বাবে আৰু মুকলিমুৰীয়া পৰিৱেশৰ বাবে মহ খুঁটিবোৰ
আছে। চৰ অঞ্চলত আলু, মূলা আৰু বিভিন্ন শাক পাচলিৰ খেতি প্ৰচুৰ পৰিমাণে হয়। ইয়াত বাস কৰা কিছুসংখ্যক মানুহে বানপানী আৰু গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰিবলৈ সাধাৰণভাৱে কি কৰে, চালিঘৰ আদিও সাজি থাকে। কোনোৱে স্থানীয়ভাৱে পোৱা খেৰ, বাঁহ, কাঠ আৰু মৰাপাটৰ ঠাঁট আদিও ঘৰ সজাৰ কামত ব্যৱহাৰ কৰে দেখা যায়। পৰিৱেশৰ সৈতে খাপ খাই থাকিবৰ বাবে মানুহে এনেদৰে ভিন্ন ভিন পদ্ধতি অৱলম্বন কৰে। নেক্সট কি কৈছে চোৱা, পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত পানী হৈছে অপৰিহাৰ্য উপাদান। নদ-নদী, হ্ৰদ, সাগৰ, ভূগৰ্ভ পানী আদিৰ উৎসই হ'ল জলমণ্ডল। জীয়াই থাকিবলৈ সকলো জীৱকে পানীৰ প্ৰয়োজন। অসমৰ প্ৰধান নদী বায়ুমণ্ডল আৰু বৰাক। ইয়াৰ উপনৈসমূহ, খাল, বিল, পুখুৰী আদিৰ পানীয়ে এই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীক জীয়াই ৰাখিছে। পানীৰ প্ৰয়োজন ভিন জীৱৰ বাবে ভিন হয়। পানীৰ পৰিমাণ আপাতদৃষ্টিতে যথেষ্ট যেন লাগিলেও পৃথিৱীৰ বহুতো ঠাইতে ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা যায়। জলসিঞ্চন, বিদ্যুৎ উৎপাদন, খোৱা পানী, জলপথ, মাছ মৰা আদি কামত অসমৰ মানুহে নৈ, বিল, পুখুৰীসমূহৰ পানী ব্যৱহাৰ কৰে। মাছ, কাছ, শিহু, বনৰীয়া হাঁহ, চৰাই আদি ইয়াৰ নদী আৰু জলাশয়বোৰত দেখা যায়। নেক্সট কি কৈছে চাওঁ, মানৱ সৃষ্ট পৰিৱেশ। কৈছে আগতে উল্লেখ কৰা হৈছে যে মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ, এই কথাটো কিন্তু ছাত্ৰ ছাত্ৰীসকল মই আগতেও কৈছোঁ যে মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ বা বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলবোৰ কামত খটুৱায়। এনে কাৰ্যৰ ফলত পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। এনেদৰে মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই হৈছে কি মানৱসৃষ্ট পৰিৱেশ। ঠিক আছে, জানি থোৱা অহা কি দিছো, মানৱসৃষ্ট পৰিৱেশৰ বাবে প্ৰাকৃতিক উপাদানসমূহৰ পৰিৱৰ্তন বা পৰিশোধন অপৰিহাৰ্য। প্ৰকৃতি নিজে হোৱা পৰিৱৰ্তনবোৰ মানৱসৃষ্ট পৰিৱৰ্তন নহয়, যেনে ভূমিকম্প, আগ্নেয়গিৰিৰ দ্বাৰা হোৱা পৰিৱৰ্তন। আগৰ কালত মানুহে প্ৰকৃতিৰ বুকৰ পৰাই সমল সংগ্ৰহ কৰি সহজ সৰল জীৱন যাপন কৰিছিল। নেক্সট কৈছে কি চোৱা, পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ সম্পদৰো প্ৰয়োজন বাঢ়ি গৈ আছে। নতুন বৈজ্ঞানিক কলা কৌশল আয়ত্ত কৰি মানুহে পৰিৱেশৰ সমলসমূহ ব্যৱহাৰ কৰি নতুন সা-সুবিধাৰ সৃষ্টি কৰিছে। এনেবোৰ কাৰ্যৰ দ্বাৰা মানৱসৃষ্ট পৰিৱেশ গঢ়ি উঠিছে। কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা আৰু যান-বাহনৰ ধোঁৱা আদিয়ে পৰিৱেশ বিনষ্ট কৰিছে। নেক্সট কৈছে কি, ভূগোল বিজ্ঞানৰ বিষয়বস্তু হিচাপে পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশ সম্পৰ্কে পৰৱৰ্তী পাঠত বহলাই আলোচনা কৰা হৈছে। তোমালোকে নিশ্চয় মন কৰিছা যে এই পাঠত ঘাইকৈ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক আৰু পৰিৱেশৰ সৈতে সম্পন্ন হোৱা ক্ৰিয়াকলাপৰ কথা আলোচনা কৰা হৈছে। এই সকলোবিলাকৰ কথা বিতংভাৱে ভূগোল বিজ্ঞানৰ বিষয়ত অধ্যয়ন কৰা হয়। ভূগোল বিজ্ঞানত সৌৰজগত বা বিশ্বব্ৰহ্মাণ্ডৰ কথা অধ্যয়ন কৰাৰ লগতে পৃথিৱীৰ সমগ্ৰ সম্পদ বা উপাদান মানৱ জাতিৰ কল্যাণৰ হকে কেনেদৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে গুৰুত্ব সহকাৰে অধ্যয়ন কৰা হয়। এনে অধ্যয়নৰ জৰিয়তে পৰিৱেশৰ সুষম ব্যৱহাৰ, সংৰক্ষণ আৰু সুৰক্ষাৰ ধাৰণা দিবলৈ যত্ন কৰা হয়। বৰ্তমান পৰিৱেশ প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বৃদ্ধি আদি সমস্যাই মানুহক চিন্তিত কৰিছে। এইবোৰ কাৰণ আৰু মানৱ সমাজৰ ওপৰত প্ৰভাৱ সম্পৰ্কে ভূগোলত অধ্যয়ন কৰা হয়। সেয়েহে পৰিৱেশ অধ্যয়নকে ভূগোলৰ মূল বিষয় হিচাপে গণ্য কৰা হয়। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? পাঠত যিখিনি পঢ়াইছো তাৰ পৰা ইয়াত মনত ৰাখিবলগীয়া দিছে কেইটামান কথা, এই কথাবিলাক তোমালোকে গুৰুত্বপূৰ্ণ আছে, এইবিলাক মনত ৰাখিবা। আৰু তলত দিয়া যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ সেইখিনি মই তোমালোকক খুব ধুনীয়াকৈ দি দিছোঁ। প্ৰশ্নোত্তৰখিনি নিজৰ বহীত লিখি ল'বা। ঠিক আছে, 3 নম্বৰ আছে বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলা। এইটো মিলাব লাগিব। আমাৰ চৌপাশক কি বুলি কোৱা হয়? পৰিৱেশ বুলি কোৱা হয়, হয়নে নাই? কৰ লগত হ'ব গ নম্বৰটো। তাৰপিছত জলমণ্ডল কি হ'ব? পানী। স্থলমণ্ডল কি হ'ব? স্থলমণ্ডল মানে হৈছে মাটি, ক নম্বৰটোৰ লগত যাব। জীৱমণ্ডল মানে হৈছে কি? জীৱ জগত। আৰু বায়ুমণ্ডল মানে কি হ'ব? বায়ু। এনেকৈ 3ৰ লগত কৰ লগত খৰ অংশ মিলাব লাগিব। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? আৰু যিমানখিনি প্ৰশ্ন উত্তৰ আছে চব গোটেইখিনি মই তোমালোকক দি দিছোঁ। ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। আৰু পাঠটোও মই ধুনীয়াকৈ বুজাই দিছোঁ। আশা কৰিছোঁ তোমালোকে পাঠটো ভালকৈ বুজি পাইছা। সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। থেংক ইউ।